কোন হ'ব চাবুৱা লাহোৱালৰ প্ৰাৰ্থী কাৰ দখলত চাবুৱা লাহোৱাল বিপাঙত অগপ বিজেপি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জমি উঠিছে ৰাজ্যৰ ৰাজনীতি কি হ'ব চাবুৱা লাহোৱাল সমষ্টিৰ ৰাজনৈতিক সমীকৰণ কাৰ দখললৈ যাব সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গঠন হোৱা চাবুৱা লাহোৱাল সমষ্টি 2021 চনত চাবুৱাৰ পৰা জয়ী হৈছিল অগপৰ প্ৰাৰ্থী পুনাকন বৰুৱা সমান্তৰালভাৱে লাহোৱাল সমষ্টিৰ পৰা জয়ী হৈছিল বিজেপিৰ প্ৰাৰ্থী বিনোদ হাজৰিকা পিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এক হৈ পৰা সমষ্টিটোক লৈ এতিয়া বিপাঙত পৰিছে অগপ আৰু বিজেপি কোন হ'ব নৱগঠিত সমষ্টিটোৰ পৰৱৰ্তী প্ৰাৰ্থী অগপৰ প্ৰাৰ্থী পুনাকন বৰুৱা নে বিজেপিৰ বিনোদ হাজৰিকা মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতেই বিপাঙত পৰিছে অগপ নেতৃত্ব পিছে সংবাদ মাধ্যমৰ সন্মুখত কি কৈছিল মুখ্যমন্ত্ৰীয়ে শুনক এজিপি টিকট দিয়াৰ অধিকাৰ আছে বিজেপি টিকট দিয়াৰ অধিকাৰ আছে কিন্তু যদি এটা টিকট দিব লাগে আমি আলোচনা কৰিম কেশৱ মহন্ত ডাঙৰীয়াই যদি কৈছে পুনাকন বৰুৱাই টিকট দিব দিলীপ শইকীয়া আহি ক'ব বিনোদ হাজৰিকাক টিকট দিম তাৰমানে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব আৰু যদি বোলে নহয় মিত্ৰ দল হিচাপত হ'ব তেতিয়াহ'লে আমি কোনেও এনাউন্স কৰিব নোৱাৰোঁ আমি ৰখিব লাগিব এটা সমষ্টিক লৈ দুই দলৰ মাজত সৃষ্টি হোৱা টনাহাজোৰাৰ মাজতেই অগপ সভাপতি অতুল বৰাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য শিপা থকা সমষ্টিক লৈ তৎপৰ অগপ নেতৃত্ব দলৰ শিপা থকা সমষ্টি এৰি দিব নিবিচাৰে অগপই প্ৰতিটো দলে নিজৰ নিজৰ সংগঠন নিজৰ সাংগঠনিক ভেটি মজবুত কৰিবৰ কাৰণে যত্ন কৰিব আৰু মই কৈছোঁ যে দলৰ শিপা য'ত আছে তাত আমি শক্তিশালী কৰিম গতিকে বাকী কথাখিনি পিছত হ'ব নৱগঠিত চাবুৱা লাহোৱাল সমষ্টিক লৈ এতিয়া এনেদৰে দুই মিত্ৰ দলৰ মাজত আৰম্ভ হৈছে টনাহাজোৰাৰ ৰাজনীতি সমষ্টিটোক লৈ দুই দলৰ মাজত সৃষ্টি হোৱা তিক্ততাই পৰৱৰ্তী সময়ত কি ৰূপ ল'ব সেয়া হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট অজয় গুপ্তাৰ সহযোগত বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট অসম লাইভ 24